আমেৰিকাৰ দুমুখীয়া স্থিতিয়ে নহয় ইউৰোপৰো দুমুখীয়া স্থিতি উদঙাই দিছে ভাৰতে এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত বিশ্বত এটা অন্যতম আলোচনাৰ বিষয় হৈ পৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰে যেটো ট্ৰাম্পৰ য'ত চকু পৰিছে আৰু ডোনাল্ড ট্ৰাম্পে এইবাৰ শেহতীয়াকৈ যোৱাটো সপ্তাহত ভাৰতৰ ওপৰত 25% ট্যাৰিফ আৰোপ কৰাৰ পিছত এইবাৰ নতুনকৈ অতিৰিক্ত আৰু শুল্ক বঢ়ুৱাৰ এটা বা পেনাল্টি লগোৱাৰ এটা ভাবুকি ভাৰতক দিছে ডোনাল্ড ট্ৰাম্পৰ কথা যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিব নালাগে ভাৰতে ৰাছিয়াৰ সৈতে যিবোৰ ডিফেন্স ডিলত আছে সেইবোৰ প্ৰতিৰক্ষা ডিল ভাৰতে বন্ধ কৰিব লাগে আনকি ডোনাল্ড ট্ৰাম্পে এধাপ আগুৱাই গৈ এনেকৈ ক'লে যে ইউক্ৰেইনত মানুহৰ মৃত্যু ঘটিছে সেয়া ভাৰতৰ বাবে গুৰুত্ব বিষয় নহয় এই ধৰণৰ কথা বতৰাকৈ শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে ভাৰতক সমালোচনা কৰিছে কিন্তু প্ৰতিটো ট্ৰাম্পৰ সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনাৰ প্ৰসংগটোত ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতে ৰাছিয়াৰ পৰা যদি তেল কিনিছে ট্ৰাম্পৰ আমেৰিকাৰো আছে ইয়াত দুমুখীয়া নীতি আমেৰিকায়ো বেপাৰ বাণিজ্য অব্যাহত ৰাখিছে সমান্তৰালকৈ ইউৰোপৰো এক প্ৰকাৰ কিমান বেপাৰ বাণিজ্য হৈছে ট্ৰেড কিমান হৈছে সেইখিনি হিচাপ নিকাছো ভাঙি পাতি বহলাই দিল্লীয়ে এটা স্টেটমেন্ট আগবঢ়াইছে আৰু য'ত স্পষ্টকৈ কোৱা হৈছে যে ভাৰতৰ বাবে প্ৰয়োজন ৰাছিয়াৰ পৰা তেল ক্ৰয় কিনাটো ভাৰতৰ অৰ্থনীতিৰ বাবে যদি ভাল প্ৰভাৱ এটা পৰিছে তেনেহলে ভাৰতে ইয়াক বন্ধ নকৰে আৰু কোনো ধৰণৰ ট্ৰাম্পৰ যেটো ট্যাৰিফৰ ভাবুকিয়ে অৰ্থাৎ কাম নিদিয়ে ডোনাল্ড ট্ৰাম্পৰ এক প্ৰকাৰ ভাৰতে ৰাছিয়াৰ পৰা তেল কিনাটো ডোনাল্ড ট্ৰাম্পৰ এক প্ৰকাৰ চকুৰ কুটা হৈ পৰিছে বা তীব্ৰ অসন্তুষ্টি কেৱল ডোনাল্ড ট্ৰাম্প বুলিয়ে নহয় শেহতীয়াকৈ আমেৰিকাৰ কেইবাগৰাকীও ডোনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠই ভাৰতক টাৰ্গেট কৰিবলৈ বিচাৰিছে আনকি পূৰ্বৰে পৰা এই বিষয়টোক লৈ ট্ৰাম্প অলপকৈ হৰব হৈ আহি শেহতীয়াকৈ এটা ডাঙৰ ষ্টেটমেন্টটো দিলে আনকি এনেকৈও ক'লে যে মুক্ত বজাৰত ভাৰতে ৰাছিয়াৰ পৰা তেল কিনি তেল বিক্ৰী কৰিছে ভাৰত গোটেই বিশ্বৰ ভিতৰত ভাৰত থাৰ্ড লাৰ্জেষ্ট ইম্পৰ্টাৰ যদি আমি খাৰুৱা তেলৰ কথা কওঁ আৰু ৰাছিয়াৰ পৰা ভাৰতৰ 0.2% যেটো তেল খাৰুৱা তেল ক্ৰয় কৰি আছিল তাৰ পৰা 2022ৰ পিছত এই যেটো পৰিমাণ 35ৰ পৰা 40% হৈছে গৈ ৰাছিয়াৰ সৈতে যেটো ডিল আমি ভাৰতবাসী হিচাপে আমাৰ যি কেখন দেশৰ ওপৰত আমি নিৰ্ভৰশীল ওয়েষ্ট এছিয়া আৰু সমান্তৰালকৈ আমি ৰাছিয়াৰ ওপৰত কিছু নিৰ্ভৰশীল এতিয়া ৰাছিয়াৰ দিশৰ পৰা যদি চোৱা যায় চীনৰ পিছতে আটাইতকৈ বেছি ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় কৰিছে ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এইটো মন্তব্য যে ৰাছিয়াৰ পৰা তেল কিনি ভাৰতে মুক্ত বজাৰত বিক্ৰী কৰিছে কিন্তু ভাৰতে যেটো ষ্টেটমেন্ট দিছে এই মুহূৰ্তত ক'বলৈ গ'লে সেয়া এটা অন্যতম এটা খুব তীব্ৰ সমালোচনাৰে এটা ষ্টেটমেন্ট দিছে আৰু আমেৰিকাৰ দুমুখীয়া যেটো স্থিতি আমেৰিকাৰ যেটো দুমুখীয়া নীতি যে কয় এটা কিন্তু কৰি আছে আন এটা আনক নীতি শিক্ষা দিয়ে কিন্তু কৰে নিজে এটা বেলেগ এই যেটো হিপক্ৰেসি সেয়া উদঙাই দিছে আৰু এয়া লেটাৰখনত কি আছে মোৰ পিছফালে এটা আপুনি কপি দেখিছে সেই লেটাৰখনত এই ধৰণে কিছু কথা ভাৰতে স্পষ্ট কৰি দিছে ভাৰতে এটা হিচাপ দিছে আমি সেই হিচাপলৈ আপোনালোকৰ ধ্যান এই মুহূৰ্তত লৈ যাবলৈ বিচাৰিছো ভাৰতৰ ষ্টেটমেন্ট এটো এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰীৰ পৰা ষ্টেটমেন্টটো দিয়া হৈছে যে ভাৰতক বাৰে টাৰ্গেট কৰি আহিছে ইউএছ আৰু ইউৰোপিয়ান ইউনিয়নে ইউ আৰু ইউএছএ টাৰ্গেট কৰি আহিছে আৰু কাৰণটো হৈছে যে ভাৰতে তেল কিনি আছে খাৰুৱা তেল ৰাছিয়াৰ পৰা আৰু বিশেষকৈ ইয়াৰ মূল গুৰিটো হৈছে যে ইউক্ৰেইনৰ যুদ্ধ কিয়নো 2022ৰ পৰাই ভাৰতে কম দামত যেতিয়া ৰাছিয়াই ডিসকাউন্টেড ৰেটত যেতিয়া তেল এৰি দিলে তেতিয়া ভাৰতে সেইখিনি আৰু ভাৰতীয়ৰ লাভ হোৱাকৈ তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে য'ত গ্লোবাল মাৰ্কেটো প্ৰভাৱিত হৈছে নহলে তেলৰ দাম আৰু বাঢ়িলে হেতেন ভাৰতে ক্ৰয় কৰাৰ বাবে এটা ব্যালেন্স হৈ আছে বুলি ইতিমধ্যে ভাৰতৰ ফালৰ পৰা সেইখিনি কথা স্পষ্টকৈ কোৱা হৈছে কিন্তু শেহতীয়াকৈ এই যে 2022ৰ পৰা ৰাছিয়া ইউক্ৰেইনৰ সংঘাতখন চলি আহিছে ভাৰতে সদায় কিন্তু এই সংঘাতখনৰ এটা স্থিতি কৈ আহিছে যে যুদ্ধ সমস্যাৰ সমাধান নহয় একেলগে বহি আলাপ আলোচনা হৈছে সমস্যাৰ সমাধানৰ বাদ সংঘাত হৈছে বহি আলোচনা কৰি সংঘাতটো শেষ কৰক ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী বাৰম্বাৰ কৈ আহিছে যে ইয়া যুদ্ধৰ সময় নহয় ইয়া আলোচনাৰ সময় যি নহওক সেইখিনিৰ পিছত ভাৰতৰ যেহেতু 2000 বা এই সংঘাতখনৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা লাগিল ৰাছিয়াৰ তেল নিকিনা হল বেলেগ দেখে তাৰ পিছত ৰাছিয়াই যেতিয়া ভাৰতৰ বাবে তেল বিক্ৰী কৰিলে বা ভাৰতক যেতিয়া ভাৰতে তেল কিনিবলৈ আৰম্ভ কৰিলে ৰাছিয়াৰ পৰা পোনপটীয়া একেবাৰে সহজ ভাষা যদি আমি ক'বলৈ যাওঁ তেনেহলে তাৰ পিছৰে পৰা আসলতে কৰবাত যেন শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পৰ এই বিষয়টোৰ ওপৰত চকু পৰিল কিন্তু এনেকুৱা নহয় যে ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাই ৰাছিয়াৰ সৈতে বেপাৰ বাণিজ্যত একেবাৰে ফুল ষ্টপ আনি দিছে বা ইউৰোপিয়ান ইউনিয়নে তেলৰ বাহিৰে বাকি গোটেই বেপাৰ বাণিজ্যত একেবাৰে ফুল ষ্টপ আনি দিছে তেলৰ কথাটোত এতিয়া এই ধৰণে ডোনাল্ড ট্ৰাম্প হৰব হৈছে যিহেতু ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বা সেইখিনি সময়ছোৱাৰ পৰা
ভাৰতৰ এই 2022 পৰা ভাৰত ৰাছিয়াৰ বাবে ৰাছিয়াই আটাইতকৈ বেছি তেল বিক্ৰী কৰে চীনক তাৰ পিছতে ভাৰতক বিক্ৰী কৰে এই বিষয়টো চকুত পৰাকৈ আসলতে ট্ৰাম্পে উত্থাপন কৰিলে হেয়া ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ বিচাৰিলে কিয়নো ট্ৰেডিশনাল যেটো সাপ্লাই হেয়া ইতিমধ্যে ডাইভাৰ্ট হৈ পৰিছিলে ইউৰোপলৈকে আৰু যেতিয়া সংঘাত আৰম্ভণি হ'ল সেই তেতিয়াৰে পৰা আমেৰিকাৰ কথাটো এই ধৰণে ভাৰতে উল্লেখ কৰিছে যে ইউনাইটেড ষ্টেটছ সেইখিনি সময়ছোৱাত ইম্পৰ্ট তেনেকুৱা ভাৰতে কৰা ইম্পৰ্টক আনকি উৎসাহ জনাইছিলে আৰু যিয়ে গ্লোবেল এনাৰ্জি মাৰ্কেটত এটা ষ্টেবিলিটি আনিছিলে ভাৰতে দ্বিতীয়টো পইণ্ট যেটো ভাৰতে উত্থাপন কৰিছে সেইটো এনেকুৱা যে ভাৰতে যিখিনি ইম্পৰ্ট কৰিছে যিখিনি তেল কিনিছে সেইখিনিয়ে আমাৰ হেখিনি কৰিছে টু এনশ্যোৰ প্ৰেডিক্টেবল আৰু এফৰ্ডেবল এনাৰ্জি কষ্ট টু ইণ্ডিয়ান কনজিউমাৰ্ছ অৰ্থাৎ আমাৰ ভাৰতীয় কনজিউমাৰৰ এফৰ্ডেবিলিটিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ এই সিদ্ধান্ত আৰু ইতিমধ্যে ভাৰতে স্পষ্ট কৰি দিছে যে ট্ৰাম্পৰ কিবা কথাত ভাৰতৰ নীতি সলনি নহয় সমান্তৰালকৈ কৈছে যে এয়া এটা নেসেসিটি ভাৰতে যেটো ইম্পৰ্ট লৈছে যেটো ইম্পৰ্ট কৰিছে ৰাছিয়াৰ পৰা হেয়া এটা জৰুৰী মুহূৰ্তত নেসেসিটি আৰু ই গ্লোবেল মাৰ্কেট সিচুৱেশন যেটো হৈছিল 2022 ৰ পৰিপ্ৰেক্ষিতত তাৰ পৰা উদ্ভৱ হোৱা এটো স্থিতি বা এটো এটা পৰিস্থিতি আৰু তেওঁ লগতে এই ষ্টেটমেন্টত কোৱা হৈছে যে আমি ৰাছিয়াৰ হৈতে ট্ৰেড কৰিছো কিন্তু জি কেখন দেখে ট্ৰেড কৰিছে বা ভাৰতক ট্ৰেড কৰিবলৈ বন্ধ কৰিছে বা বাধা দিছে হেখিনি দেশৰ কথাখিনি আসলতে এনেকৈ উডঙাই দিছে ষ্টেটমেন্টত কোৱা হৈছে ইট ইজ ৰিভিলিং দ্যাট দ্য ভেৰি নেশনস ক্ৰিটিসাইজিং ইণ্ডিয়া আৰ দেমসেলভছ ইন্ডালজিং ইন ট্ৰেড এণ্ড উইথ ৰাছিয়া অৰ্থাৎ ৰাছিয়াৰ হৈতে তেওঁলোকৰ বেপাৰ বাণিজ্য বন্ধ হোৱা নাই আৰু সেইটো হিচাপটো এনেকৈ দিয়া হৈছে যে ইউৰোপিয়ান ইউনিয়নে 2024ত পুনৰবাৰ কৈছো 2022ৰ পৰা আমি কথাখিনি কৈছো 2022ৰ পৰা কথাখিনি টানি আনি ট্ৰাম্পে ভাৰতক সমালোচনা কৰিছে কিন্তু 2024 এটা হিসাব ভাৰতে দাঙি ধৰিছে ইউৰোপিয়ান ইউনিয়ন 2024ত কৈছে যে ইউৰোপিয়ান ইউনিয়নৰ 2024ৰ যেটো বাইলেটাৰেল ট্ৰেড হেতু হৈছে ইউৰো 67.5 বিলিয়ন ইন গুডস ৰাছিয়াৰ হৈতে অৰ্থাৎ ইউৰোপিয়ান ইউনিয়নৰ ট্ৰেড বন্ধ হৈ যোৱা নাই ৰাছিয়াৰ হৈতে যেটো বাইলেটাৰেল যেটো ট্ৰেড হৈছে যেটো গুডস বা সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যেটো আদান প্ৰদান হৈছে সেই ট্ৰেডৰ সংখ্যাটো হৈছে বা যদি আমি ধনৰ পৰিমাণটো চাওঁ তেনেহলে ইউৰো 67.5 বিলিয়ন ইউৰোৰ আদান প্ৰদান হৈছে ট্ৰেড হৈছে ৰাছিয়াৰ হৈতে প্ৰথম কথা দ্বিতীয়তে এই ট্ৰেড আৰু ট্ৰেড সাৰ্ভিসেস যেটো ট্ৰেড ইন সাৰ্ভিসেস বুলি যদি কোৱা হয় কেৱল সামগ্ৰী নহয় সেৱাৰ যদি কথা কোৱা যায় হেতু এস্টিমেট ইউৰো 17.2 বিলিয়ন 2023 ৰ হে হিচাপটো দিছে যে সাৰ্ভিসেসৰ হিচাপত কিমান ট্ৰেড হৈছে বা লেনদেনটো কিমান টকাৰ হৈছে তাৰ পিছত সেই তুলনাটো ভাৰতৰ তুলনাৰ হৈতে দিয়া হৈছে যে এইখিনি ভাৰতে যিমান ট্ৰেড কৰে ৰাছিয়াৰ হৈতে যেটো টোটাল ট্ৰেড ৰাছিয়াৰ হৈতে তাতকৈ ই কিমান গুণে বেছি সেই বছৰটো 2023ত বা 2024ত আমাৰ যেটো ট্ৰেড হৈছে ভাৰতৰ যেটো ৰাছিয়াৰ হৈতে ট্ৰেড হৈছে বা আদান প্ৰদান হৈছে সেই ট্ৰেডৰ পৰিমাণতকৈ ইউৰোপিয়ান ইউনিয়নে কৰা ট্ৰেডৰ পৰিমাণ কিমান বেছি সেইখিনি ইয়াত কোৱা হৈছে ইউৰোপিয়ান ইম্পৰ্টস অফ এলএনজি 2024ত সেইখিনি ধৰণে এটা হিচাপ দিয়া হৈছে record height here প্ৰায় 16.5 million metric tons বুলি সম্ভৱত কোৱা হৈছে আৰু যোৱা পূৰ্বৰ ৰেকৰ্ডতকৈ 2022তকৈ বেছি অৰ্থাৎ এই যিবোৰ আদান প্ৰদান হৈ আছে এনেকুৱা নহয় যে কমি আহি আছে 2022তকৈ ই বেছি সমান্তৰালকৈ ইউৰোপ আৰু ৰাছিয়াৰ ট্ৰেডৰ কথা কোৱা এনেকৈ হৈছে যে ইউৰোপ আৰু ৰাছিয়াই কেৱল এনাৰ্জি ট্ৰেডিংতে নহয় ইয়াৰ উপৰিও ফাৰ্টিলাইজাৰ্ছ অৰ্থাৎ সাৰ তাৰ পিছত মাইনিং প্ৰডাক্ট খনন যিখিনি প্ৰডাক্ট কেমিকেলছ লোহা টিখা এইবোৰৰ ওপৰত আৰু সমান্তৰালকৈ মেচিনাৰী আৰু ট্ৰান্সপোৰ্ট ইকুইপমেন্টৰো ইউৰোপ আৰু ৰাছিয়াৰ মাজত ট্ৰেড হৈ আছে অৰ্থাৎ ডোনাল্ড ট্ৰাম্পে কোৱা কথাখিনি ভাৰতে যুক্তি সহকাৰে দাঙি ধৰি ভাৰতে কথাখিনি বিৰোধিতা কৰিছে আৰু কৈছে যে এয়া হৈছে তথ্য এয়া হৈছে কথা বতৰা আৰু এইখিনি হৈছে প্ৰকৃত ছবি ভাৰতক আসলতে যি ধৰণে আক্ৰমণ কৰা হৈছে যি ধৰণে টাৰ্গেট কৰা হৈছে ৰাছিয়াৰ পৰা তেল কিনাৰ বিষয়টো যি ধৰণে এক প্ৰকাৰ বহন্তুষ্টিৰ কাৰণ হৈ পৰিছে আমেৰিকাৰ বাবে তাৰে প্ৰত্যুত্তৰ ভাৰতে এই ধৰণে দিছে সমান্তৰালকৈ ইউনাইটেড ষ্টেটছ আমি ভাৰতে কৈছে ভাৰতে ইউনাইটেড ষ্টেটছৰ হিপক্ৰেসি ইতিমধ্যে পোহৰলৈ আনিছে ভাৰতে ষ্টেটমেন্টক এই ধৰণে কৈছে যে আমেৰিকা ইউনাইটেড ষ্টেটছৰ কথা যদি কোৱা যায় এতিয়াও আজিৰ তাৰিখতো ৰাছিয়াৰ পৰা ইউনাইটেড ষ্টেটছে ইউৰেনিয়াম হেক্সফ্লুৰাইড নিজৰ নিউক্লিয়াৰ ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ হোৱা আমেৰিকাৰ নিউক্লিয়াৰ ইণ্ডাষ্ট্ৰীৰ বাবে যি প্ৰয়োজনীয় ইউৰেনিয়াম হেক্সফ্লুৰাইড হেয়া
ৰাছিয়াৰ পৰাই ক্ৰয় কৰি আছে এনেকুৱা নহয় যে ভাৰতক শিক্ষা দিছে আমেৰিকাই বন্ধ কৰি দিবলৈ সম্পূৰ্ণৰূপে ট্ৰেড কিয়নো ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে উত্থাপন কৰি আহিছে আনকি এনেকৈ ভাবুকি দিছে যে অনাগত সময়ছোৱাত আৰু হয়তো আমি ট্যাৰিফ আৰোপ কৰি দিম আৰু অধিক আমি শুল্ক আৰোপ কৰি দিম ভাৰতৰ সামগ্ৰীৰ ওপৰত কিন্তু তাৰ লগতে কাৰণটো হৈছে ভাৰতক ভাবুকি দিয়াৰ বা ভাৰতক সেইখিনি কথা কোৱাৰ কাৰণটো হৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনি আছে যেটো আমেৰিকাই নিবিচাৰে কিন্তু তাৰ বিপৰীতে আমেৰিকাই কিন্তু বন্ধ কৰা নাই আমেৰিকাৰ আজিৰ তাৰিখতো ইম্পৰ্ট কৰে ৰাছিয়াৰ পৰা ইউৰেনিয়াম হেক্সাফ্লুৰাইড কিয়নো নিউক্লিয়াৰ যেটো তেওঁলোকৰ ফেসিলিটি বা নিউক্লিয়াৰ ইন্ডাষ্ট্ৰি তাত ইউৰেনিয়াম হেক্সাফ্লুৰাইডৰ গুৰুত্ব আছে সেইখিনি ৰাছিয়াৰ পৰা আমেৰিকাই ক্ৰয় কৰে সমান্তৰালকৈ যেটো ইভি ইন্ডাষ্ট্ৰি আৰু আজিৰ তাৰিখত ইভি ইন্ডাষ্ট্ৰিৰ যিমান এটা পৰিসৰ বৃদ্ধি হৈছে সেই ইভি ইন্ডাষ্ট্ৰিৰ বাবে অন্যতম এটা গুৰুত্বপূৰ্ণ এটা মেটেৰিয়েল পেলেডিয়াম ৰাছিয়াৰ পৰা আমেৰিকাই ক্ৰয় কৰে সমান্তৰালকৈ ইন্ডাষ্ট্ৰিত ব্যৱহৃত আন কিছু সামগ্ৰী ইভি ইন্ডাষ্ট্ৰিৰ উপৰিও ফাৰ্টিলাইজাৰ্ছ আৰু কেমিকেলছ সাৰ আৰু ৰাসায়নিক যিবোৰ দ্ৰব্য বা যিবোৰ কেমিকেল ফাৰ্টিলাইজাৰ্ছ হওক বা যি ধৰণৰ কেমিকেল লাগে সেয়া ৰাছিয়াৰ পৰা ক্ৰয় কৰাটো বন্ধ হৈ যোৱা নাই আমেৰিকা এতিয়াও সেই ট্ৰেড কৰি আছে আৰু সেইবাবে এই ব্যাকগ্ৰাউণ্ডত এনেকুৱা এখন প্ৰেক্ষাপট ভাৰতে দাঙি ধৰিছে আৰু এই প্ৰেক্ষাপটটো স্পষ্টকৈ দাঙি ধৰি ভাৰতে কৈছে যে টাৰ্গেট ভাৰতক কৰাটো অযুক্তিকৰ হৈছে আনৰিজনেবল হৈছে আনজাস্টিফাইড আৰু আনৰিজনেবল হৈছে আৰু যিকোনো এখন ডাঙৰ ইকনমিৰ দৰে ভাৰতে নিজৰ সুৰক্ষাৰ বাবে যা দেশখনক যেটো সুৰক্ষা বা দেশখনৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি মেজাৰ্স ভাৰতে ল'ব ন্যাশনাল ইন্টাৰেষ্টৰ বাবে অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি ভাৰতে ল'বই সিদ্ধান্ত নিজৰ সুৰক্ষাৰ বাবে বা নিজৰ স্বাৰ্থৰ বাবে আৰু লগতে আমাৰ ইকনমিৰ বাবে যেটো ভাল আমি হেতুৱে কৰিম দিল্লীয়ে এইখিনি কথা স্পষ্ট কৰি দিছে আমেৰিকা আনকি এনেকৈ ডোনাল্ড ট্ৰাম্পে একেবাৰে শেহতীয়াকৈ এটা এই ধৰণৰ ষ্টেটমেন্ট এটা দিছিলে যে ভাৰতে কেৱল তেল কিনি থকাই নহয় হিয়া ওপেন মাৰ্কেটত বিক্ৰী কৰিছে সমান্তৰালকৈ এনেকৈও সমালোচনা কৰিছিলে যে ভাৰতে কেৰেপ নকৰে যে কিমান মানুহ ৰাছিয়ান ৱাৰ মেচিনৰ হাতত ইউক্ৰেইনত নিহত হৈছে আৰু সেইবাবে ডোনাল্ড ট্ৰাম্পে লিখিছিলে যে মই অধিক ট্যাৰিফ আৰোপ কৰিম ভাৰতৰ ওপৰত সেইখিনি কথা কৈছিলে আৰু তাৰ পিছতে ভাৰতৰ এই স্পষ্ট প্ৰত্যুত্তৰ আৰু তাৰ মাজতে অজিত দোভাল এনএসএ তেওঁ ৰাছিয়া ভ্ৰমণ বা কিছুদিন পিছতে এছ জয়শংকৰ তেওঁ ৰাছিয়ালৈ যোৱাৰ কথা এইখিনি কথা এক প্ৰকাৰ স্পষ্ট কৰি দিছে যে ভাৰতৰ নীতি হুকিয়া ভাৰত কাৰো টাৰ্মছত ডিক্টেট নহয় বা ভাৰতে কাৰো কথা শুনি আজিৰ ভাৰতে দেশ নচলায় ভাৰতৰ বাবে যেটো গুৰুত্বপূৰ্ণ আমাৰ দেশৰ বাবে যেটো আমাৰ স্বাৰ্থ যত সিদ্ধি হয় আমাৰ যত ভাল হয় আমাৰ দেশবাসীৰ বাবে যেটো ভাল হয় সেই সিদ্ধান্তই দিল্লীয়ে সেই সিদ্ধান্ত লৈ আগবাঢ়িব এটা আগন্তুক সময়ছোৱাত কি ধৰণে কথা বতৰাবোৰ আগবাঢ়ে সেয়া নিশ্চিত ৰূপত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তৰ এটা খুবেই গুৰুত্বপূৰ্ণ দিশ যে ভাৰতে ট্ৰাম্পক বা আমেৰিকাক এক প্ৰকাৰ আইনাখন দেখুৱাই দিছে